আমাৰ এজন ব্যস্ত ভিডিঅ' কৰাত আৰু তেওঁকেই আমি তিনিওজনে লৈ আছোঁ চাহ আৰু বিস্কুটৰ জুতি। এয়া পাপু, এয়া প্ৰাঞ্জল আৰু মই ব্যস্ত বিস্কুট চুবোৱাত। আচলতে ইমান ৰাতি ইমান মানুহৰ মাজত আমি ক'ত চাহৰ জুতি লৈ আছোঁ জানেনে? আমি আছোঁহি লেচুবাৰী জাতীয় বিদ্যালয়ৰ 18 বৰ্ষ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত। তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি পলমকৈ হ'লেও আমি উপস্থিত হ'লোগৈ সেই বিদ্যালয়খনত আৰু তেওঁলোকে আমাক ফেচবুক ক্ৰিয়েটৰ হিচাপে অলপমান মৰম আৰু সন্মান যাচিলে, যিটোৰ যোগ্য বৰ্তমানো আমি হোৱাগৈ নাই। তথাপি তেওঁলোকে মঞ্চত মাতি এনেদৰে আমাক সন্মান যাচিলে আৰু এই বিদ্যালয়খনৰ পৰা ভাবিব নোৱাৰাকৈ আমি মৰম আৰু সন্মান পালোঁ আৰু তেওঁলোকৰ মৰম আৰু সন্মান গ্ৰহণ কৰি আমি এই বিদ্যালয়খনৰ যি আজি 18 বছৰীয়া বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে কৰা অনুষ্ঠানবিলাক উপভোগ কৰা আৰু আপোনালোকক দেখুওৱাৰ মানসেৰে আমিও আসন গ্ৰহণ কৰিলোঁ। আৰু এনেদৰে এই বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অনুষ্ঠান, নৃত্য অনুষ্ঠানেই হওক বা যাদু প্ৰদৰ্শন অনুষ্ঠানেই হওক, সকলোবোৰ আমি সুন্দৰকৈ উপভোগ কৰিলোঁ আৰু আপোনালোকেও উপভোগ কৰকচোন অকণমান তেওঁলোকৰ সুন্দৰ অনুষ্ঠানবিলাক। আৰু এইদৰে এজন ছাত্ৰৰ কৃপাত আমি সৰুতে চোৱা সেই যাদু কৌশল, সৰুতে চোৱা সেই যাদুৰ কৌশল আকৌ এবাৰ চোৱাৰ সৌভাগ্য হ'ল এই ছাত্ৰজনৰ কৃপাত। তেওঁলৈ অশেষ ধন্যবাদ থাকিল আৰু আশা কৰোঁ অনাগত দিনত তেওঁ এই যাদুৰ কৌশলত আগবাঢ়ি যাওক, আগুৱাই যাওক, তেওঁ নিজৰ লগতে এই বিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনক। এইবাৰ বিশেষ কাৰণত মই মাজুলীত ৰাস চোৱাৰ পৰাও বঞ্চিত হ'লোঁ, সেইবাবে ইয়াতে সুন্দৰকৈ উপভোগ কৰি ল'লোঁ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ নৃত্য। এয়াও লিচুবাৰী জাতীয় বিদ্যালয়ৰ কৃপাতে। আৰু এইদৰে এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অনুষ্ঠান, সুন্দৰ সুন্দৰ অনুষ্ঠানবিলাক উপভোগ কৰি খুবেই আনন্দিত হ'লোঁ আৰু আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এই বিদ্যালয়খনৰ সম্পূৰ্ণ সুন্দৰ অনুষ্ঠান আমি উপভোগ কৰিলোঁ আৰু অনুষ্ঠানৰ শেষত আপোনালোকক চিনাকি কৰাই দিছোঁ এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী। আজি আমাৰ বিদ্যালয়ৰ 18তম প্ৰতিষ্ঠা দিৱসত আপোনালোকক লগ পাই খুব ভাল লাগিছে। আমাৰ 2006 চনত প্ৰতিষ্ঠা হৈছিলে বিদ্যালয়খনি 11 জানুৱাৰী। তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰী আছিলে 40 জন, কিন্তু বৰ্তমানে আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা 400লৈ বৃদ্ধি হৈছে। যিসকল অভিভাৱকে আমাৰ হাতত তেওঁলোকৰ ভৱিষ্যতটো আমাৰ হাতত অৰ্পণ কৰিছে, তেওঁলোকলৈ মই অসমীয়া মাধ্যম যদিও সমূহ জাতীয় বিদ্যালয়সমূহত যিসকল অভিভাৱকে অকল আমাৰ লিচুবাৰী জাতীয় বিদ্যালয় বুলিয়ে নহয়, গোটেই অসমৰ যিখিনি জাতীয় বিদ্যালয় আছে তাত আমাৰ অভিভাৱকসকলে আমাৰ হাতত যিহেতু তেওঁলোকৰ ভৱিষ্যত অৰ্পণ কৰিছে অসমীয়া মাধ্যম হ'লেও, আমি সেইটোকে চেলেঞ্জ হিচাপে লৈছোঁ যাতে অসমীয়া মাধ্যমত পঢ়িও আমি ভাল ফলাফল যাতে দেখুৱাব পাৰোঁ আৰু তেওঁলোকক আমি কৃতজ্ঞতা জনাইছোঁ যাতে আৰু এনেদৰে জয় আই অসম বুলি কৈ আমিও এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি বিদায় ল'লোঁ আৰু আপোনালোকৰ মাজৰ পৰাও বিদায় ল'লোঁ এটা নতুন ভিডিঅ'ৰে আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।